friend, welcome back to my YouTube channel, EU Saikia Blue Ribbon. Today I am going to discuss an important topic, how to improve our writing skill. Market was good day by books. It is a good person. Eto moasala কৰা নাই eto এটা কোম্পানী শিকুৱে কৈছিলে পৰীক্ষা সময়ত যেতিয়া মোৰসলে অনুবাদ কৰি লৈ আহিছিলে তেতিয়া কি এনে ধৰণৰ মোক দেখুৱা আছিল তেতিয়া মই ভাবিছিলো যে আসলে কি নজনা নহয় কি জানে কি বজানো মানে মাৰ্কেট জানে তেওঁলোক মানে ডেইলি জানে আৰু এই বস্তু মানে কুচুলি জানে প্ৰকৃততে আসলে কি এটা কথা নাজানে যে কি এটা কথা নাজানে সঠিক বস্তু সঠিক শব্দ সঠিক ঠাই ব্যৱহাৰ কৰিব জানে এতিয়া আমাৰ আজি বিষয়টোৱে হ'ব তেনেকুৱা যে হাউ টু ইমপ্ৰুভ ইউৰ ৰাইটিং স্কিল অৰ্থাৎ আমি ৰাইটিং স্কিলটো আমি ইমপ্ৰুভ কৰিবলৈ হ'লে আমি কিন্তু আমাৰ মাইণ্ডটো প্ৰথমতে ভাবি ল'ব লাগিব যে সেইখানি কোনটো ষ্ট্ৰাকচাৰত আছে কোন টেন্সৰ হয় শব্দবিলাক কোন শব্দ কোন ঠাইত ব্যৱহাৰ হ'ব এই কথাবিলাক আমি আচলতে জানিব লাগিব আৰু সেইটো জানিবলৈ কাৰণে আমি এনে ধৰণে যাব লাগিব যে আমি কাৰেক্ট ওয়ার্ড ইজ প্লেসড ইন কারেক্ট প্লেস অৰ্থাৎ সঠিক শব্দ সঠিক ঠাইত বহালেহে যে আমাৰ বাক্যশাৰী কি হ'ব শুদ্ধ হ'ব সেইটো কথাৰ কাৰণে আমি যে বেসিক সেন্টেন্স স্ট্রাকচার আমি জানিব লাগিব এতিয়া কথা হ'ল কি যে বেসিক সেন্টেন্স স্ট্রাকচার বুলি ক'লে আমি প্ৰথমতে পাওঁ কি সাবজেক্ট আৰু ভাৰ্ব অৰ্থাৎ বহু বাক্য আমি সাবজেক্ট ফাৰ্ষ্টত লগাই তাৰ পিছত ভাৰ্ব লগাই আমি কৰিব পাৰোঁ এতিয়া মই দেখুৱাইছো সাবজেক্ট ভাৰ্ব ৰমেশ স্লিপ ৰমেশ শুইছে তাৰ আমি প্ৰথমতে ৰমেশ লিখি তাৰপৰা আমি কি লিখিব লাগিব শুইছে লিখিব লাগিব দেই সাবজেক্ট ভাৰ্ব প্ৰিপজিশনাল কেছ প্ৰিপজিশনাল কেছ মানে হৈছে প্ৰিপজিশনাল কেছৰ অৰ্থটো হৈছে এনে ধৰণৰ যে প্ৰিপজিশনৰ পৰা আৰম্ভ হোৱা পিছৰ অবজেক্টটো হৈছে প্ৰিপজিশনাল ফেজ অৰ্থাৎ সেই ল'ৰাটোৱে সঠিক শব্দ সঠিক ঠাইত ব্যৱহাৰ কৰিব নোৱাৰিলে কি লিখিব লাগিছিলে দে went to market to buy books অৰ্থাৎ কি এটো কথা নাজানিলে যে এই বাক্যশাৰী past indefinite tense ৰ বাক্য হয় past indefinite tense ৰ বাক্যত প্ৰথমতে আমাৰ ইংৰাজী সাবজেক্ট লগাব লাগে তাৰ পিছত ভাৰ্ব লগাব লাগে তাৰ পিছত অবজেক্ট লগাব লাগে তাৰ পিছত কমপ্লিমেন্ট লগাব লাগে গতিকে এই কথা নাজানিলে আমাৰ অৱশ্যে সেই কৰ্মণি ছাত্ৰজনী যে নজনা নহয় মই দেখা পাওঁ বা মই গম পাওঁ বা মোৰ ওচৰলৈ আহে বহুখিনি ছাত্ৰ ছাত্ৰী ডাঙৰ যি ক্লাছ 12 ছাত্ৰ ছাত্ৰীও এই ষ্ট্ৰাকচাৰবিলাক আচলতে নাজানে আমি যদি এই ষ্ট্ৰাকচাৰবিলাক নাজানো বা ইয়াত আমি কমপ্লিমেন্ট কি কাক কয় এডভাৰ্ব কেছ কাক কয় আমি যদি নাজানো ডাইৰেক্ট অবজেক্ট ইনডাইৰেক্ট অবজেক্ট কাক কয় যদি আমি নাজানো তেতিয়া আমি সঠিক শব্দ সঠিক ঠাইত ব্যৱহাৰ কৰি আমি বাক্য লিখিব নোৱাৰিম আমি বাক্য লিখিব নোৱাৰিলে আমি এখন এছে বা এটা কাহিনী আমি কেনেকৈ সদায় কৰা লিখিম লেখাটো হৈছে এটা আৰ্ট যিটো নেকি ৰাইটিং ইজ এ কাইণ্ড অফ আৰ্ট অৰ্থাৎ লেখাটো এটা আমাৰ আৰ্ট গতিকে আমি সেই আৰ্টটো আমি জানিবলৈ হ'লে প্ৰথমতে আমি জানিব লাগিব বেসিক সেন্টেন্স স্ট্রাকচার অসমীয়া আৰু ইংৰাজী দুইটা কিন্তু একেটা ভাষাৰ পৰা উৎপত্তি হোৱা ভাষা অৰ্থাৎ মূল সংস্কৃত ভাষাৰ পৰা দুইটা ভাষা সৃষ্টি হৈছে এতিয়া কিন্তু কথা হ'ল কি অসমীয়া শব্দ য'ত ব্যৱহাৰ হয় সেই একে ঠাইতে কিন্তু সকলো ইংৰাজী শব্দ ব্যৱহাৰ নহয় ধৰি লওক মই ভাত খালো এই যে বাক্যশাৰী ইয়াতে অসমীয়া মইটো হৈছে ভাত মইটো হৈছে সাবজেক্ট এটো হৈছে অবজেক্ট আৰু এটো হৈছে ভাৰ্ব অৰ্থাৎ কথাটো হ'ল কি অসমীয়া প্ৰথমতে সাবজেক্ট থাকে তাৰপৰা অবজেক্ট থাকে তাৰ পিছত ভাৰ্ব থাকে কিন্তু ইংৰাজীত কি হ'ব ইংৰাজীত প্ৰথমতে
সাবজেক্ট থাকি তাৰপিছত ভাৰ্ব থাকি তাৰপিছত অবজেক্ট হ'ব অৰ্থাৎ এই বাক্য শাৰী যেতিয়া আমি ইংৰাজীত কনচেপ্টলৈ যাওঁ তেতিয়া হলে আমাৰ I have eaten rice এনে ধৰণৰ বাক্য শাৰী আমাৰ এনে ধৰণৰ হ'ব অৰ্থাৎ আমি অসমীয়াৰ পৰা ইংৰাজীলৈ নিবলৈ হলে ইংৰাজীৰ যিবিলাক বেছিক সেন্টেন্স ষ্ট্ৰাকচাৰ মূল বাক্যৰ গাঁথনি আমি সেইটো জানিলেহে কিন্তু প্ৰকৃততে আমি শুদ্ধভাৱে সঠিক ঠাইত সঠিক শব্দ বহাই এটা শুদ্ধ অৰ্থপূৰ্ণ বাক্য আমি তৈয়াৰ কৰিব পাৰিম গতিকে মই আজি এনে ধৰণৰ কিছুমান বেছিক ষ্ট্ৰাকচাৰ তোমালোকক দেখুৱাব বিচাৰিছো যিবিলাক তোমালোকে জানিলে তোমালোকে মুখস্থ কৰিবলৈ দৰকাৰ নাই অৰ্থাৎ নিজে বনাই বাক্য লিখি তোমালোকে কি কৰিব পাৰিবা ষ্টৰীয়ে হওক বা যিকোনো এছে হওক তোমালোকে সেইবিলাক বনাব পাৰিবা আমাৰ বলিয়া বিষয় হ'ব কেইবাটাও ভিডিঅ' যদি তোমালোকে জনাব লাগিব তোমালোকে কিন্তু প্ৰত্যেকটো বিষয় চাবা যে অকণমান সময় দিবা কেতিয়াও তোমালোকে এখনো স্কিপ নকৰাকে কিন্তু গোটেই যদি ভিডিঅ'টো তোমালোকে চোৱা তেতিয়াহে কিন্তু ইয়াৰ তোমালোকৰ প্ৰকৃত লাভালাভ হ'ব এতিয়া মই তোমালোকক আৰু এটা কথা ক'ব বিচাৰিছো যে মই পিছৰ যিবিলাক বেছিক ষ্ট্ৰাকচাৰ মই সেইবিলাক তোমালোকক ক'ব বিচাৰিছো এতিয়া মই কমপ্লিমেণ্ট বুলি ক'লো যে কমপ্লিমেণ্ট মানে হৈছে এনে এটা বাক্যৰ অংশ যাৰ যোগেদি বাক্য সম্পূৰ্ণ কৰা হয় অৰ্থাৎ সেই কমপ্লিমেণ্টটো নাথাকিলে কিন্তু বাক্যটো অৰ্থপূৰ্ণ নহয় যেনে he went to school আমি যদি এই পইণ্টটো আমি অন্তৰ্ভুক্তি নকৰো হি ৱেন্ট যদি কৈ দিওঁ তেতিয়াহ'লে সি গৈছিল সি কলৈ গৈছিল সেই অৰ্থটো কিন্তু নোলায় গতিকে আমি এই কমপ্লিমেণ্টটো পিছৰ ফালে দিব লাগিব বাক্যৰ শেষৰ ফালে কমপ্লিমেণ্টটো আমি লগাব লাগিব ইয়াত তোমাৰ যে হিটো হৈছে সাবজেক্ট ৱেন্টটো হৈছে ভাৰ্ব আৰু টু স্কুলটো হৈছে কমপ্লিমেণ্ট বা প্ৰিপজিচনেল ফ্ৰেজ এতিয়া সাবজেক্ট ভাৰ্ব এডভাৰ্ব থাকে এনে কিছুমান বাক্য আছে সাবজেক্ট থাকিব ভাৰ্ব থাকিব এডভাৰ্ব থাকিব অৰ্থাৎ ক্ৰিয়া বিশেষণ থাকিব এতিয়া ইয়াৰ এটা উদাহৰণ দিছো কম্পিউটাৰে কুইকলি ক্যালকুলেট কৰিব পাৰে আৰু এনে ধৰণৰ এটা ষ্ট্ৰাকচাৰ হৈছে সাবজেক্ট ভাৰ্ব ডাইৰেক্ট অবজেক্ট এটা ডাইৰেক্ট অবজেক্ট আৰু ইনডাইৰেক্ট অবজেক্ট দুটা ধৰণৰ হয় ডাইৰেক্ট অবজেক্ট আৰু ইনডাইৰেক্ট অবজেক্ট পিছত আমি ইনডাইৰেক্ট অবজেক্ট আমি পাম আসলে ডাইৰেক্ট অবজেক্ট হৈছে যিটো বস্তু সেই বস্তুটো হৈছে ডাইৰেক্ট অবজেক্ট অৰ্থাৎ যোনে সেই বস্তুটো লৈছে সেইটো হৈছে ইনডাইৰেক্ট অবজেক্ট যেনে ধৰণে he gave me a pen এই পেনটো হৈছে ডাইৰেক্ট অবজেক্ট আৰু me টো হৈছে ইনডাইৰেক্ট অবজেক্ট এতিয়া আমি কি বুজি পালো যে সাবজেক্ট ভাৰ্ব ডাইৰেক্ট অবজেক্ট অৰ্থাৎ ৰাজু ৰাইটস এ গিফ্ট এই বস্তুটো হৈছে বস্তু গতিকে সেইটো ডাইৰেক্ট অবজেক্ট আৰু ইয়াতে ইনডাইৰেক্ট অবজেক্ট নাই গতিকে মই ভাবিছো নিশ্চয় তোমালোকে এইখিনি কথা এতিয়ালৈকে বুজি পাইছা এতিয়া আমি পিছলৈ যাম পিছলৈ আমি এতিয়া গৈ আছো যে সাবজেক্ট ভাৰ্ব ইনডাইৰেক্ট অবজেক্ট ডাইৰেক্ট অবজেক্ট ইতিমধ্যে মই ক'লো হি গিভছ মি এ পেন ইয়াতে তোমাৰ এইটো সাবজেক্ট পৰ্দা ছাত্ৰ-ছাত্ৰী সকল সাবজেক্ট মানে হৈছে পৰ্দা যোনে কাম কৰে সেইটো হৈছে সাবজেক্ট আৰু এইটো ভাৰ্ব আৰু এইটো ইনডাইৰেক্ট অবজেক্ট আৰু এইটো হৈছে ডাইৰেক্ট অবজেক্ট অৰ্থাৎ মূল বস্তুটো হৈছে ডাইৰেক্ট অবজেক্ট এতিয়া যে মই লিখিছো বাক্য শাৰী লিখাই তোমালোকে চোৱা এইটো হৈছে ডাইৰেক্ট অবজেক্ট এনেকুৱা ধৰণৰ বহু বাক্য আছে যিবিলাক বাক্যত আমি প্ৰথমতে সাবজেক্ট লিখি তাৰ পিছত আমি ভাৰ্ব লিখি তাৰ পিছত আমি ইনডাইৰেক্ট অবজেক্ট আৰু তাৰ পিছত আমি ডাইৰেক্ট অবজেক্ট লিখিব লাগে ইয়াৰ পিছতে হৈছে তোমাৰ পিছত আমি যেটো গাঁথনি অৰ্থাৎ ষ্ট্ৰাকচাৰ আমি তালে যাব বিচাৰিছো সাবজেক্ট ভাৰ্ব টু ইনফিনিটিভ এটা বহুতে আকৌ টু ইনফিনিটিভ কি নাজানে টু ইনফিনিটিভ হৈছে যে বাক্য শাৰী যদি দুটা ভাৰ্ব থাকে সেই দুটা ভাৰ্বৰ মাজতে কি হয় যে মাজতে আমি টু শব্দটো ব্যৱহাৰ কৰিবলগীয়া হয় সেই টুৰ পিছত সদায় কিন্তু ভাৰ্বটো কিন্তু ওৱান হয় তোমালোকক কৈছো সাবজেক্ট প্লাস ভাৰ্ব প্লাস আকৌ এটা যদি ভাৰ্ব লিখিবলগীয়া হয় তেতিয়া হলে এই টু শব্দটো কিছু ক্ষেত্ৰত ব্যৱহাৰ হয় সকলোতে ব্যৱহাৰ কিন্তু নহয় অৰ্থাৎ
যেতিয়া আমি টু শব্দটো ব্যৱহাৰ কৰিবলগীয়া হয় মানে হি পাছ কৰিবলৈ চেষ্টা কৰিছে হি পাছ কৰিবলৈ চেষ্টা কৰিছে হি tried to pass he tried to pass he tried to pass এইটো হৈছে টু ইনফিনিটিভ অৰ্থাৎ এই তাৰ পিছৰ ভাগটো কিন্তু আমি তাৰ আগত টুটো ব্যৱহাৰ কৰিছো আৰু টু ব্যৱহাৰ কৰিলে তাৰ পিছৰ যেটো আমাৰ ভাগ থাকিব সেই ভাগটো কিন্তু আমি সদায় ওৱান কৰিব লাগিব তাক আমি কি লিখো টু ইনফিনিটিভ লিখো অৰ্থাৎ ইনফিনিটিভ নামৰ এটা সেন্টেন্স আছে আমাৰ এই যেটো সিৰিজ আমি আৰম্ভ কৰা কৰিছো এই সিৰিজটোত কিন্তু আমি পিছলৈ তোমালোকক সেইবিলাক বহলাই কিন্তু কৈ যাম এতিয়া আমি তাৰ পিছৰলৈ আহিলো তাৰ পিছৰ যি অংশ সেইটোলৈ আমি আহিছো যে তাৰ পিছৰ যেটো গাঁথনি হৈছে সাবজেক্ট ভাৰ্ব ডেট ক্লোজ অৰ্থাৎ সাবজেক্ট ভাৰ্ব ডেট ক্লোজ ডেট ক্লোজ মানে কি মই তোমালোকক সেইটো বুজাব বিচাৰিছো ডেট ক্লোজ মানে কি অৰ্থাৎ আমি ইনডাইৰেক্ট ৰিলেচন বিলাক ডেটৰ পিছৰ যেটো অংশক আমি তাক ডেট ক্লোজ বুলি কওঁ ক্লোজ সাধাৰণতে আমাৰ দুইটা ধৰণৰ বেছিকলি আমি দুইটা ধৰণৰ ক্লোজ আমি ব্যৱহাৰ কৰি থাকোঁ অৰ্থাৎ ডেট ক্লোজ আৰু ৰিলেটিভ ক্লোজ ইনডাইৰেক্ট ৰিলেচন আমি সঘনাই আমি ডেট ক্লোজ ব্যৱহাৰ কৰো যেনে ধৰণৰ উদাহৰণস্বৰূপে চোৱা he said that he was busy অৰ্থাৎ ডেটৰ পৰা এই পিছৰ অংশটোক আমি কি বুলি কওঁ ডেট ক্লোজ বুলি কওঁ তাৰ পিছৰটো আমি ষ্ট্ৰাকচাৰলৈ আহিলো সাবজেক্ট ভাৰ্ব ৰিলেটিভ ক্লোজ অৰ্থাৎ সাবজেক্ট ভাৰ্ব ৰিলেটিভ ক্লোজ আমি যিমান জটিল বাক্য লিখিবলৈ যাওঁ কেতিয়াবা আমি সহজ বাক্যৰ পৰা আমি যেতিয়া জটিল বাক্য লিখিবলৈ যাওঁ তেতিয়া আমি কি সহায় ল'ব লাগে যে ডেট ক্লোজৰ সহায় ল'ব লাগে চোৱা দিস ইজ দ্য ম্যান মাই আমব্ৰেলা অৰ্থাৎ এই ভূতটোৱে কিন্তু কোন বুজোৱা নাই ভূতটোৱে কিন্তু জোনজন বুজাইছে এইজন মানুহ যোনজনে মোৰ আমব্ৰেলাটো লৈ ল'লে অৰ্থাৎ ইয়াৰ পৰা এইটো কোৱা হয় ডেট ক্লোজ ইয়াতে দুটা আসলে বেসিক্যালি দুটা এটা ক্লোজ আছে প্ৰিন্সিপাল ক্লোজ আছে আৰু সাবঅৰ্ডিনেট ক্লোজ আছে এইখিনি বা এইটো প্ৰিন্সিপাল ক্লোজ আৰু এইটো কোৱা হয় সাবঅৰ্ডিনেট ক্লোজ এই সাবঅৰ্ডিনেট ক্লোজটো আকৌ কোনটো অংশত অন্তৰ্ভুক্ত হৈছে যে এইটো ৰিলেটিভ ক্লোজ হয় ডব্লিউ স্পেচন আৰম্ভ হয় কেৱল যদি পৰিচিত থাকে আমি তাক কি বুলি কওঁ যে তাক আমি কি বুলি কওঁ যে ৰিলেটিভ ক্লোজ বুলি কওঁ তাৰ পিছৰ ষ্ট্ৰাকচাৰলৈ আমি আহিলো সাবজেক্ট ভাৰ্ব প্ৰিপজিশনাল ফ্ৰেজ প্লেস টাইম অৰ্থাৎ আমি দীঘলীয়া এশাৰী বাক্য লিখিব লাগে আমি কিবা দীঘলীয়া এশাৰী বাক্য লিখিব লাগে আমাৰ কেইবাটামান শব্দ এতিয়া মনলৈ আহিছে আমি এশাৰী বাক্য লিখিব লাগে দীঘলীয়াকৈ লিখিব লাগিব আৰু সেই বাক্যশাৰী আমাৰ মনলৈ আহিছে কিন্তু তেতিয়া আমি অসমীয়াৰ পৰা ইংৰাজীলৈ আমি উলিয়াওঁতে আমাৰ কি হয় পাব যে আমি কোনটো শব্দ আগত দিন কোনটো পিছত দিন আমাৰ খেলিমেলি লাগি যায় তেতিয়া আমি চাব লাগিব যে বাক্যশাৰীত সাবজেক্ট কোনখিনিত আছে ভাৰ্ব কোনখিনিত আছে প্ৰিপজিশনাল ফ্ৰেজ কোনটো হয় প্লেস কোনটো হয় আমি প্লেসৰ পিছত টাইম দিব লাগে চাবলে আমি যেতিয়া ৰিপৰ্ট ৰাইটিং লিখিবলৈ যাওঁ যে ৰিপৰ্ট ৰাইটিং লিখিবলৈ যাওঁতে the XYZ school মই দেখা দিছো the XYZ school organize the teachers day yesterday at 10 a.m. This time out, it was a subject. Yeah, we have a subject. It was verb. And it was object. It was a object. And it was a time. That time is. So we have a way to say, I mean, the teacher's day was organized by XYZ school yesterday at 10 a.m. আমি যদি এনেকে লিখিলো হেতে তেতিয়া আমাৰ কি হ'ব যে টাইম ইজ টু পিছলৈ গৈছে আৰু যদি প্লেস থাকিলে হেতে
প্লেস টেষ্টটো আমি আগতে টাইম টেষ্টটো আমি পিছত লিখিব লাগে অৰ্থাৎ আমি যদি এই ষ্ট্ৰাকচাৰটো জানো তেতিয়া দীঘলীয়া যিবিলাক আমাৰ সেন্টেন্স আছে সেই দীঘলীয়া সেন্টেন্স বিলাকো আমি সঠিক শব্দ সঠিক ঠাইত দি পেলাই আমি ব্যৱহাৰ কৰি আমি কি কৰিব পাৰিম যে আগবাঢ়ি যাব পাৰিম গতিকে আমি এতিয়া কিশোৰ ষ্ট্ৰাকচাৰটো গলো যে হি ৱেন্ট টু দিল্লী লাষ্ট উইক ইয়াতে আমি কি কৰিছে যে ইয়াতে আমি এই প্লেসটো আগলে আমি আৰু টাইমটো আমি পিছত দেখিছো তাৰ পিছৰ যিটো ষ্ট্ৰাকচাৰ আছে সাবজেক্ট আৰু ইয়াতে এই সাবজেক্টটো কিন্তু জিৰান হিচাপে ব্যৱহাৰ হৈছে এই জিৰান কি জিৰান হৈছে ভাৰ্বিং নাউন জিৰান হৈছে তোমাৰ ভাৰ্বিং নাউন যে সুইমিং ইজ এ গুড এক্সাৰসাইজ সাঁতোৰাটো এটা ভাল অভ্যাস সাঁতোৰাটো এটা কিন্তু ভাৰ্বত পৰে কিন্তু সেই সাঁতোৰাটোক আমি নাউনলৈ ৰূপান্তৰ কৰি দিছো গতিকে সেইটো কথাৰ কাৰণে সাঁতোৰা আমি যেতিয়া নাউনলৈ ৰূপান্তৰ কৰিলো অৰ্থাৎ কি ভাৰ্বিং নাউন কৰিলো সেই ভাৰ্বিং নাউন কৰাৰ কাৰণে এইটো আমি জিৰানৰ সহায় লবলগীয়া হ'ল জিৰান নামৰ এটা ডাঙৰ চেপ্টাৰ এটা আছে আমি এই চেপ্টাৰটো আমি পিছৰ ফালে জিৰানৰ বিষয়টোৰ আমি বহলাই কম এটা চোৱা সাবজেক্ট জিৰান ভাৰ্ব এডজেক্টিভ ফেজ এইটো হৈছে এডজেক্টিভ ফেজ অৰ্থাৎ গুড এক্সাৰসাইজ এডজেক্টিভে আৰম্ভ হোৱা এইটো এটা শব্দৰ অংশ গতিকে এইখিনি হৈছে আমাৰ বেসিক কি হয় বেসিক আমাৰ যিবিলাক ষ্ট্ৰাকচাৰ সেই বেসিক ষ্ট্ৰাকচাৰ বিলাক এইখিনি যদি আমি জানো তেতিয়া আমি শব্দবিলাক যে অসমীয়াৰ পৰা ইংৰাজীলৈ আমি আনিব পাৰিম কিবা এটা ৰচনা এখন লিখোঁতে আমি মনতে ভাবি যে কিবা বাক্য এষাৰ মনলৈ আহিলে তেতিয়া আমি সেই বাক্যশাৰী ইংৰাজীত নিওঁতে আমি সেই তেনেধৰণৰ ষ্ট্ৰাকচাৰত আমি যদি গুচি যাওঁ তেতিয়াহ'লে কিন্তু বাক্যশাৰী কেতিয়াও ভুল নহয় বা আমি পৰীক্ষাত কোনোবাই আমাক সন্মানীয় শিক্ষকসকলে আমাক কেতিয়াও কাটি নিদিয়ে তেতিয়া আমি পিছলৈ গৈ আছো কমন ইংলিছ ষ্ট্ৰাকচাৰ ইয়াৰ উপৰি বেসিক ষ্ট্ৰাকচাৰ উপৰিও আমি কমন ইংলিছ ষ্ট্ৰাকচাৰটো কিন্তু আমি জানিব লাগিব এটা কমন ইংলিছ ষ্ট্ৰাকচাৰ কমন ইংলিছ ষ্ট্ৰাকচাৰ আছে এই কমন ইংলিছ ষ্ট্ৰাকচাৰটো আমি যদি জানো ইতিমধ্যে তোমালোকৰ মই কিছু আমাক কৈ আহিছো the most common word order in an English sentence is অৰ্থাৎ এইটো আসলে মই ব্যৱহাৰ কৰা নহয় এইটো আসলে ইংলিছ ল্যাঙ্গুৱেজ যোনসকল ভাষাবিদ তেওঁলোকে মানে এনেকুৱা ধৰণৰ এটা ষ্ট্ৰাকচাৰ আমাক দেখুৱাইছে আৰু সেই ষ্ট্ৰাকচাৰৰ মতে যদি আমি বাক্য লেখো তেতিয়াহ'লে কি হ'ব সঠিক শব্দ সঠিক ঠাইত ব্যৱহাৰ হ'ব সাবজেক্টৰ পিছত ভাৰ্বৰ পিছত ইনডাইৰেক্ট অবজেক্ট মানে মই কৈছিলো তাৰপৰা ডাইৰেক্ট অবজেক্ট তাৰপিছত টু ইনফিনিটিভ যেনেকৈ এতিয়া কৈছিলো নহয় যে they went to market to buy goods what is subject verb to infinitive দুইটা to infinitive এটা sorry এটা to infinitive আৰু এইটো object গতিকে এটা to infinitive নহয় দেই এটা তাৰ পিছত মানে প্ৰিপজিশনাল ফেজ এইটো প্ৰিপজিশনাল ফেজ বা to infinitive তাৰ পিছত এটা আমাৰ এডভাৰ্ব যদি আমি কিবা they went to market to buy goods and return lately গতিকে এনেধৰণে আমি যে এতিয়া আমি এই এডভাৰ্বটো লগাই দিলো তাৰপিছত আমি টাইম ফেজ লগালো তাৰপিছত মেনাৰ লগালো মেনাৰ হৈছে কি ৰিজন মেনাৰ আৰু ৰিজন একেটাই বস্তু যে they went to market to buy goods এইটো হৈছে মেনাৰ আমি কি যে কৈছিলে এইটো হৈছে ৰিজন অৰ্থাৎ আমি ৰিজনটো আমি সদায় লাষ্ট হৈ নিব লাগে যদি আমাৰ বেলেগ আমি এই লগত এতিয়া আমি ৰিজনটো আমি সদায় লাষ্ট হৈ লিখিব লাগে গতিকে আমি এতিয়া তোমালোকক যে এতিয়া আমি তোমালোকক অৰ্থাৎ আমি যেতিয়া আমি একেবাৰে অসমীয়া বাক্য আমি ইংৰাজী লিখিবলৈ যাওঁ তেতিয়া আমি কিছুমান বিশেষ প্ৰশ্ন আমি কৰিব লাগে প্ৰশ্ন কৰিলে আমাৰ উত্তৰবিলাক ওলাই গৈ থাকে প্ৰথমতে আমি সাবজেক্টটো উলিয়াব লাগিব ইংৰাজী ষ্ট্ৰাকচাৰ মতে প্ৰথমতে বাক্য ফাইট দি আহি যায় সাবজেক্ট আহি যায় ৰমেন আহি গ'ল প্ৰথমতে
যে যেতিয়া ৰমেন আহিব তেতিয়া আমি ৰমেনে সিহঁতক যোৱাকালি সুন্দৰকৈ ইংৰাজী শিকাইছিল প্ৰশ্ন কৰিলো কোনে শিকাইছিল প্ৰথমতে আমি কোনে বুলি কৈ দিলে সাবজেক্টটো ওলাই গৈছিল কি শিকাইছিল বুলি ক'লে টকটো ওলাই গ'ল কি কৰিছিল সৰি কি কৰে বুলি ক'লে আমাৰ তেতিয়া আমাৰ টকটো ওলাই গ'ল কাক বুলি প্ৰশ্ন কৰি ক'লে তেতিয়া আমাৰ দেনটো ওলাই গ'ল হোৱাট থিং বুলি কি বস্তু বুলি প্ৰশ্ন কৰিলে আমাৰ ইংলিশটো ওলাই গ'ল where বুলি ক'লে আমাৰ in the school ওলাই গ'ল when কেতিয়া বুলি ক'লে yesterday ওলাই গ'ল অৰ্থাৎ যে ইয়াতে কৈছে ৰমেনে সিহঁতক যোৱাকালি সুন্দৰকৈ ইয়াতে বিদ্যালয়ত থাকি গ'ল যে বিদ্যালয়ত ইংৰাজী শিকাইছিল যে ৰমেনে সিহঁতক যোৱাকালি সুন্দৰকৈ বিদ্যালয়ত ইংৰাজী শিকাইছিল প্ৰথমতে আমি প্ৰশ্ন কৰিলো কোনে শিকাইছিল ৰমেনে শিকাইছিল তাৰপিছত আমি প্ৰশ্ন কৰিলো ৰমেনে কি কৰিলে যে শিকাইছিল ৰমেনে কি কৰিলে শিকাইছিল ৰমেন টক কিহতৰ শিকাইছিল এতিয়া কাক বুলি প্ৰশ্ন কৰিলে আমাৰ ইনডাইৰেক্ট অবজেক্টটো ওলাব আৰু কি বস্তু বুলি প্ৰশ্ন কৰিলে আমাৰ ডাইৰেক্ট অবজেক্টটো এইটো এতিয়া আমাৰ ইনডাইৰেক্ট অবজেক্ট এইটো ডাইৰেক্ট অবজেক্ট ইন দা স্কুল এইটো হৈছে প্ৰিপজিচনেল ফ্ৰেজ আৰু তাৰপিছত আমাৰ কি হ'ব টাইম ফ্ৰেজ আহি গ'ল অৰ্থাৎ এই কথাটো মই কোৱা কথা নহয় তোমালোকে কিন্তু এই কমন ইংলিছ ষ্ট্ৰাকচাৰটো তোমালোকে কিন্তু মনত ৰাখি ল'ব লাগিব আৰু তেতিয়া আমাৰ দীঘলীয়া বাক্যবিলাকো আমি ইংৰাজীতে যেতিয়া আমি দিম সেই ইংৰাজীতে দিওঁতে আমি সঠিক শব্দ সঠিক ঠাইত ব্যৱহাৰ কৰি আমি গৈ যাব পাৰিম যে সঠিক শব্দ আমি সঠিক ঠাইত ব্যৱহাৰ কৰি আমি আগবাঢ়ি যাব পাৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল যে আজিলে আমাৰ যি পাঠদান ইমানতে সমাপ্ত কৰিছো কাইলে আকৌ পুনৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় আমি আজি ষ্ট্ৰাকচাৰ বিলাকহে গম পাইছো যে কাইলে আমি কি কৰিম যে দীঘলীয়া যে যিবিলাক আমাৰ শৰ্ট ষ্টৰী হয় বা আমাৰ যিবিলাক এছে হয় সেইবিলাক আমি লিখিবলৈ যাওঁতে আৰু আমি কি কথা জানিব লাগিব তাই কিছু আমি আভাস দিবলৈ কাইলৈ আমি চেষ্টা কৰিম গতিকে আশা কৰিছো তোমালোকে নিশ্চয় ইয়াৰ পৰা কিছু উপনীত হৈছা যদি তোমালোকে উপনীত হৈছা তেতিয়াহ'লে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু লগতে শ্বেয়াৰ কৰিবা আৰু লগতে বেল আইকনটো তোমালোকে দবাই থবা যে সময়ত তোমালোকৰ নটিফিকেশ্যন বিলাক গৈ থাকিব গতিকে ধন্যবাদ